ITI অনলাইন এপ্লাই যি আপোনালোকৰ এডমিশ্যনৰ কাৰণে লিংক হয় সেয়া বৰ্তমান এক্টিভ হৈ গৈছে। যোৱাকালিলৈকে ITIৰ যোনটো আপোনালোকৰ অনলাইন এপ্লাই লিংক সেইটো এক্টিভ হোৱা নাই হ'লে বৰ্তমান আপোনালোকৰ ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিং ITIৰ যোনটো আপোনালোকৰ 2025 আৰু 26ৰ আপোনালোকৰ এডমিশ্যন হয় একাডেমিক ছেশ্যনৰ সেয়া বৰ্তমান আপোনালোকৰ আজিৰ পৰা আপোনালোকে কৰিব পাৰিব। ইয়াৰ এইটো যোনটো অফিচিয়েল ৱেবছাইট আছে ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিং আছাম ITI কাউন্সেলিং 2025ৰ ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটটোত গৈ আপোনালোকে এতিয়া বৰ্তমান ITIৰ যি অনলাইন এডমিশ্যন হয় NCVT আৰু SCVT সেয়া কাৰণে আবেদন কৰিব পাৰিব। তো আবেদন কৰিবলৈ প্ৰথম আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। ইয়াত যোনটো ফ্ৰেছ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন বুলি আহিছে ইয়াতে গৈ প্ৰথম আপোনালোকে আপোনাৰ যোনখিনি ডিটেইলছ হয় সেই ডিটেইলছখিনি দি আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যনটো কৰিব আৰু ৰেজিষ্ট্ৰেশ্যনটো কৰি হোৱাৰ পিছতে আপোনালোকে ইয়াত লগ ইন কৰি ITI আপোনালোকে অনলাইন এপ্লাইৰ কাৰণে আবেদন কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল ইয়াৰ অনলাইন এপ্লাই আজিৰ পৰা আৰম্ভ হৈছে। আজিৰ পৰা আপোনালোকে এইটো ৱেবছাইটত গৈ ITI এডমিশ্যনৰ কাৰণে আবেদন কৰিব